তেন্তে বাকী সকলোৰে ভালে আছে নহয়। যোৱাকালি মই এইটো টপিকৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ, যোনটো মানে বাংলাদেশত বৰ্তমান হিন্দু মাইনৰিটিৰ ওপৰত যি ধৰণে মানে অত্যাচাৰ হৈছে তাৰ ওপৰত মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টোত বৰ এটা ভাল ৰেছপন্স নাপালোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু প্লিজ ইয়াৰ এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোক চবকে, লাইক কৰাৰ পিছত হাইপ বাটন এটা আহে, সেইটো আপোনালোকে হাইপ কৰি দিলে ভিডিঅ'টো বেছি লোকসকলৰ মাজৰ কাৰণে ভিডিঅ' যায় আৰু পৰাপক্ষত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু তেন্তে এতিয়ালৈকে হয়তো বহুতখিনি মানুহে গম পালে যে বাংলাদেশত দীপু দাস নামৰ এজন যুৱকক কেৱল এটা কথা কোৱাৰ কাৰণে তেওঁক মানে হত্যা কৰি দিয়া হৈছিল, হত্যা কৰা হৈছিলে। সেই কথাটো হৈছে কিবা প্ৰত্যেকটো জাতি ধৰ্ম প্ৰত্যেকটো নিজস্ব একোটা ভগৱান থাকে আৰু প্ৰত্যেকটো ধৰ্মৰ নিজস্ব স্বাধীনতা থাকে, তেওঁলোকে নিজৰ সেই পৰম তেখেতৰ সেই ঈশ্বৰজনক পূজা কৰে। সেই কথাটো কোৱাৰ কাৰণে বাংলাদেশৰ কিছুমান হাৰামজাদাবিলাকে নিৰ্মমভাৱে হত্যা কৰি গছত বান্ধি জ্বলাই দিলে। সেই কথাটো বৰ্তমান আমি সকলোৱে শুনিবলৈ পালোঁ বা বহুত লোকে সেই কথাটো এতিয়ালৈকে জানিবলৈ পাৰে। কিন্তু আমাৰ চৰকাৰখনে তাৰ এগেইনষ্টত এতিয়ালৈকে কি একশ্যন লৈছে? ভাৰত চৰকাৰখনে হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক বা প্ৰধানমন্ত্ৰী তেখেতে হওক বা যোগী আদিত্যনাথ যোনে যোনবিলাক আছে, হোম মিনিষ্টাৰে হওক বা এতিয়ালৈকে বৰ্তমান কি একশ্যন ল'লে? নীলবাটে চান্না। এইটো হৈছে বাংলাদেশৰ চিন। বাংলাদেশত হিন্দু মাইনৰিটিৰ ওপৰত এতিয়াৰ পৰা নহয় আগৰ পৰাই বহুত অত্যাচাৰ চলি আছে। সেই তাৰ তুলনামূলকভাৱে আমাৰ অসমত বা ভাৰতবৰ্ষতো এনেকুৱা ফেচ দেখিবলৈ পোৱা যায়, য'ত বাংলাদেশী মাইনৰিটিৰ ওপৰত আমাৰ চৰকাৰখনে বা স্থানীয় প্ৰশাসন দল বিভাগে অত্যাচাৰ কৰা এই বস্তুটো আমাৰ নিজৰ স্থানীয় জেগাতো দেখিবলৈ পোৱা যায়। গতিকে দুইটা বস্তুৱে বেয়া। আমাৰ যদি ভাৰতবৰ্ষত বাংলাদেশী মাইনৰিটিৰ ওপৰত এনেকৈ হত্যা কৰি দিয়া হয়, সেইটো বস্তু মই বেয়া বুলিও ক'ম, বা তাত যোনটো হৈছে সেইটো একেবাৰে বেয়া বুলিও ক'ম হয়। চ' প্ৰব্লেমটো কি? চাওক, সমস্যাটো হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই কৈছে যে অসমত বৰ্তমান 40% বাংলাদেশী লোক আমাৰ বৰ্তমান আছে। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই, কিন্তু তেওঁলোকক এতিয়ালৈকে স্থানান্তৰিত কৰিব পাৰিছেনে? নাই কৰা। কেতিয়াবা আপোনাৰ কি দেখিব, তেওঁলোকক ঘৰ দুৱাৰ ভাঙি পিনে আঁতৰত যাবলৈ দিব, কিন্তু যায় ক'ত? সেই স্থানীয় লগতে ক'ৰবাত না ক'ৰবাত সৰু সৰু জুপুৰি বনাই তাতে থাকিবলৈ পোৱা বহুত ভিডিঅ' চাৰ্কুলেট কৰি থাকে। এইবিলাকত আপোনালোকে হয়তো দেখিবলৈ পায়। যোনবিলাক মানুহ তেওঁলোকো বাংলাদেশলৈ যোৱাটো বাদেই দিয়ে, কিছু সংখ্যক লোকক বাংলাদেশলৈ পঠাবলৈ চৰকাৰখন সক্ষম হয়, কিন্তু বেছিভাগ লোকে সেই স্থানীয় জেগাতে ক'ৰবাত না ক'ৰবাত অকণমান জেগাটো সলাই পিনে থাকি যায়। সেই বাংলাদেশী মাইনৰিটিসকলক যোনসকলক ঘৰ দুৱাৰ ভাঙি পিনে বাংলাদেশী সজাই পিনে চৰকাৰীভাৱে তেওঁলোকক সজাই পিনে ঘৰ দুৱাৰ উচ্ছেদ কৰি দিলে, তেওঁলোকে যদি সেই জেগাটো সলাই অন্য এটা জেগাত আকৌ সৰুকৈ যদি বাঁহৰ পাতি থাকি যায়, তেনেহ'লে ঘৰটো ভঙা ফাইদাটো কি হ'ল? চৰকাৰী মাটি দখল কৰিছে বুলি বাংলাদেশী তেনেকৈ খেদি দিলে। তেখেতে চৰকাৰী মাটি দখল কৰক, লাগে নিজে মাটি কিনি পিনে বহি থাকক, ডাজ নট মেটাৰ। বাংলাদেশী মিনছ বাংলাদেশী, লাগে চৰকাৰী মাটিত বহক, লাগে বেচৰকাৰী মাটিত বহক, তেওঁলোকে নিজে কিনি পিনে বহক। বাংলাদেশী মিনছ বাংলাদেশী, তেখেতৰ মুঠতে ইয়াৰ পৰা খেদি বাংলাদেশত পঠাব লাগে। কিন্তু কেইটামানক বাংলাদেশী পঠালে এতিয়ালৈকে? আহ্বান করা এই 13টা জায়গাকে মূল টার্গেট রাখিয়া ইনশাল্লাহ এই ইজতেমা আহ্বান করা হয়েছে। দরং, শোনিতপুর, লখিমপুর, ধেমাজি, ডিব্রুগড়, তিনসুকিয়া, শিবসাগর, যোরহাট, গোলাঘাট, নগাঁও, মরিগাঁও, হুজাই, শিলং, 13টা জায়গা। এই ভিডিঅ'টো একজেক্ট ডেট আৰু টাইম মই কোনো ভালদৰে গম নাপাওঁ, কিন্তু এই মানুহজনৰ মৌলানা ফালানা কি বুলি কয় আই ডোণ্ট ন'। চ' তেওঁ কৈ আছে যে সেই স্থানসমূহক তেওঁলোকে নিজৰ অন্তৰ্ভুক্ত কৰিব, বাংলাদেশ বনাব, মিনি বাংলাদেশ বনাব। হোৱাট দ্য ফাক ইজ দিছ? এইবোৰ বস্তু আমাৰ চৰকাৰখনে দেখা পায় নে নাপায়? যদি চৰকাৰখনে দেখা নাপায়, তেনেহ'লে এই ভিডিঅ'টো প্লিজ ক্ৰপ কৰি পিনে চৰকাৰখনক পঠাই দিয়ক। যদি দেখা নাপায় আৰু যদি দেখিছে, তেনেহ'লে ইয়াৰ ওপৰত তেতিয়ালৈকে একশ্যন লোৱা নাই কিয়? वोट पर रखा देना चाहिए ना। सब बारपेटा, आसाम में कुछ और नहीं है। हमारा अगर जन्म हो गया बरबड़ा तो क्या बताएंगे? का जन्म बारपेटा में हो रहा है, ये कौन सा विज्ञान है? बताते हैं आसामी और हैं बांग्लादेशी, सारे नगर निगम में काम कर रहे हैं। मेयर मैडम ये देखें कि आपसे लोग कितनी शिकायत कर रहे हैं, तो ये इनकी झुग्गियां हैं, लगातार ये झुग्गियां बढ़ती जा रही है। बारपेटा से कौन कौन है यहाँ पे? कोई है क्या? 2022 में तो सैटेलाइट में यहाँ तुम लोग आए, दिखाई दिए 2017-18 में, तो तुम पैदा कैसे हो गए यहाँ पे? हम यहीं पर मतलब वही पैदा हुए ना। आसामी आती है तुम्हें? কি করো কি খাও কেমন আছো ভালো আছো কি तो बांग्ला है, তো বাংলাই তো है हम भी बांग्ला बोलते हैं। हाँ हम आसाम दिखाई सी आसामी आदमी बांग्ला क्यों बोल रहा दारू पी लिया भैया। हम 7 साल से आई है? क्या
এওঁলোকৰ মতে তেওঁলোকে আহা খুব বেছি 5 বা 10 বছৰ আছে, 7 বা 8 বছৰ আছে, 100 হাজাৰ তেনেকুৱা কিবা এটা মুঠত আশে পাশে আছে, মানে 10 বছৰ ইফাল সিফালে। মানে বিজেপি চৰকাৰ কেতিয়া আহিছে অসমত 2014ত 2014ৰ পৰা এতিয়ালৈকে 10 বছৰ মানে এই চৰকাৰখনৰ থাকোঁতে আহিছে। ঠিক আছে, 2014 চনৰ আগত যোনবিলাক বাংলাদেশী আহিছিলে তেওঁলোকক আমি মানিছোঁ কংগ্ৰেছে আনিছে বা কংগ্ৰেছৰ ভোটৰ লগত আহিছে। এওঁলোকক কি বুলি ক'ব? আজি যদি আপুনি যদি এই গুৱাহাটী ৰেলৱে ষ্টেচনত যায়, চাইডে চাইডে খোপা মানুহ বহি আছে, সেইবিলাক মানুহ ক'ৰ পৰা আহিছে? আজি অসমত এনেকুৱা জেগা আছে যোনবিলাকক মিনি বাংলাদেশ বুলি ঘোষণা কৰি দিলেও কোনো আপত্তি নাই। সেইবিলাক মানুহ তাৰ ওপৰত চৰকাৰখনে বৰ্তমান কি একশ্যন লৈছে? যোনবোৰ মানুহে ভালকৈ অসমীয়া ক'ব নাজানে, বৰপেটা ডিষ্ট্ৰিক্টৰ এইখিনি মানুহৰ কথা, যোনবিলাক মানুহে ভালকৈ অসমীয়া ক'ব নাজানে, অসমীয়া ক'লে ফালা বঙালীটোহে মাৰে, বাংলা ভাষাটোহে মাৰেগৈ। মই বাংলা ভাষাক ৰেচপেক্ট কৰোঁ, বেংগলী মানুহক ৰেচপেক্ট কৰোঁ। ইট ডাজন্ট মিন যে মই বাঙালীবিলাকক ৰেচপেক্ট কৰোঁ। যোনবিলাক চুৰ কৰি আছে অসমত আহি পিনে, যোনবিলাক চুৰ কৰি বসবাস কৰি আছে অসমত, তেওঁলোকক মই ঘিণ কৰোঁ, চিধা কথা। চ' এইটোৱে ক'বলৈ বিচাৰিছোঁ যে যোনবিলাক মানুহ বৰ্তমান এনেকুৱা হিচাপত আহিছে, এনেকুৱা হিচাপত আহি পিনে যোনবিলাক লিটাৰেলি অসমীয়া ক'ব নাজানে, আৰে কেনেকৈ ক'ব পাৰিব? যোনবিলাক মানুহ অহা 10 বছৰ হোৱা নাই, 5 বছৰ হোৱা নাই, যোনবিলাক অকল বাংলাদেশী লোকসকলৰ ভিতৰতে সামৰি সোমাই থাকে, সৰু সুৰা ক'ৰবাত কাম কৰে বা ক'ৰবাত লোহা টিং উঠোৱা বা ক'ৰবাত সৰু সুৰা কিবা কিবি কৰি পিনে আছে, সেইবিলাক মানুহক মই এটাই কথা কওঁ, আচল সমস্যাটো হৈছে আমাৰ চৰকাৰখন। মই বৰ্তমান চৰকাৰখনৰ গাত এইকাৰণেই দুখ দিওঁ কাৰণ চৰকাৰখন সত্তাত আছে। কিবা এটা ষ্ট্ৰং একশ্যন ল'বৰ কাৰণে চৰকাৰখনে জিম্মেদাৰী বা দায়িত্বশীল। ইয়াৰ মেইন দুখ হৈছে তেওঁলোকে কোনো ধৰণৰ একশ্যন নলয়, আৰু য'ত তেওঁলোকৰ ফাইদা থাকে ত'তেই তেওঁলোকে একশ্যন লয়। মানে য'ত ফাইদা ত'তে চৰকাৰখনে একশ্যন ল'ব, য'ত আদানী গ্ৰুপত মাটি দিব লাগিব ত'তে একশ্যন ল'ব, য'ত আদানী গ্ৰুপক মাটিৰ কাৰণে নিলামী কৰিব লাগিব ত'তে চৰকাৰখনে উচ্ছেদ কৰিব, তাত বাংলাদেশী নাম লৈ উচ্ছেদ কৰিব, তাৰপিছত মাটিখিনি উচ্ছেদ হোৱাৰ পিছত আদানীক বেছি দিব। কিন্তু একচুৱেলি যোনটো তেওঁলোকে গ্ৰাউণ্ড লেভেলত কৰিব লাগিছিলে, ছাৰ্ভে কৰিব লাগিছিলে, এনেকুৱা বাংলাদেশী হয় নে নহয়, ডাইৰেক্ট বাংলাদেশী নহয় যদি ইয়াৰ পৰা মাটি ভেটি উঠা বাংলাদেশ ট্ৰান্সপৰ্ট কৰে, সেইটো কেতিয়াও নকৰে। কাৰণ আল্টিমেটলি কিবা এটা দুদিনৰ পিছত কিবা এটা এক্ট আনিব, ফলানা কা নিচিনা আৰু কিবা কিবি আনি পিনে তেওঁলোকক অসমতে মতে চিটিজেনশ্বিপ দি পিনে ক'ব, ভাইহঁত তহঁতে আমাক ভোটটো দি তহঁতক ইয়াতে চিটিজেনশ্বিপ, তহঁতে ইয়াতে থকা বসবাস কৰিবলৈ সুবিধা দি দিম। আজি এনেকুৱা ধৰণৰ কিছুমান নিয়মৰ কাৰণে, কিছুমান এনেকুৱা ধৰণৰ মূৰ্খ ৰাজনীতিক দলত থকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীকো মই কৈছোঁ, তেখেতকো সন্মান কৰোঁ তেখেতে মুখ্যমন্ত্ৰী হিচাপে, কিন্তু এনেকুৱা ধৰণৰ কাণ্ডৰ কাৰণে আজি অসমখন বাংলাদেশ ক'বলৈ বাকী নাই। বৰপেটা ডিষ্ট্ৰিক্ট হওক, মৰিগাঁও ডিষ্ট্ৰিক্ট হওক, এনেকুৱা কিছু নগাঁও ডিষ্ট্ৰিক্ট হওক, হোজাই ডিষ্ট্ৰিক্ট হওক, এনেকুৱা বহুত এৰিয়া আছে যোনবিলাক আপুনি সোমাই গ'লে ক'ব, ভাই মই অসমত আছোঁ নে বাংলাদেশত আছোঁ? লিটাৰেলি আপোনাৰ এনেকুৱা ফিলিংছ আহিব, য'ত লিটাৰেলি অসমীয়া এটা নামঘৰ দেখিবলৈ চিন নাই, অসমীয়া নামঘৰ নালাগে, অসমীয়া মানুহে ঘৰ দেখিবলৈ চিন নাই। মই এই ভিডিঅ'টো বনাই কেতিয়াও মুছলিমসকলক টাৰ্গেট কৰা নাই বা মুছলমান সম্প্ৰদায়ৰ লোকসকলক মই টাৰ্গেট কৰা নাই। তেওঁলোক আচক, তেওঁলোক থাকক, যোনবিলাকসকল 1947ৰ আগৰ পৰা তেওঁলোকে এতিয়ালৈকে আছে, তেওঁলোক থাকক, তেওঁলোকক মই সন্মান কৰোঁ, তেওঁলোকে একদম পৰা অন্তৰৰ পৰা মই সন্মান কৰোঁ, তেওঁলোক থাকক। কাৰণ তেওঁলোকে আমাৰ দেশখনক ৰক্ষা কৰা আৰ্মিতে হওক, বহুত বিভাগত APJ আব্দুল কালাম ডাঙৰীয়া হওক, বহুত বিভাগত তেওঁলোকৰ যথেষ্ট হাত আছে। গতিকে যোনসকল লোক একচুৱেলি তেওঁলোকে ভাৰতীয় বা একচুৱেলি অসমৰ বসবাস কৰিছে, তেওঁলোক থাকক, তেওঁলোকৰ লগত মোৰ আপত্তি নাই। কিন্তু যিবিলাক মানুহ চুৰ চাকাৰী কৰিছে সেইটোকতো এটলিষ্ট খেদিবলৈ চৰকাৰখনৰ সক্ষম হওক। এই লাডুটো ফুটাই দুদিনমানৰ কাৰণে উচ্ছেদ অভিযান কৰিলে, তাৰপিছত সেই লাডুটো তললৈ নামি যোৱাৰ লগে লগে সেই উচ্ছেদিত মানুহবিলাকক ওচৰে পাজৰে ক'ৰবাত ঠাই দি পিনে এইটো চেঞ্চ নবনায় ন। তো বাছ মই আজিৰ ভিডিঅ'টো ইমানতে আছিলে। বাছ শেষত মই এটাই কথা ক'ম, যদি সঁচাকৈ বাংলাদেশীবিলাক অসমৰ পৰা খেদিব লাগে তেনেহ'লে চৰকাৰখনে একচুৱেলি গ্ৰাউণ্ড লেভেলৰ পৰা কাম কৰিবলৈ চুৰু কৰক। যদি কোনোবা বাংলাদেশী সন্দেহযুক্ত নাগৰিকক সেই জেগাটোৰ পৰা উঠাই পঠিয়াইছে তেনেহ'লে তেওঁলোকক চিধা ট্ৰান্সফাৰ কৰক বাংলাদেশত। পাইদি ফুৰচত মে নিকাল মাকাব বহুত সাৰা। তো বাছ আজিলৈ ভিডিঅ'টো ইয়াতে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ছাবস্ক্ৰাইবটো কৰি যাব। অকল মই পলিটিক্স নহয়, মই স্কেটছ ভিডিঅ' বনাওঁ, ৰ'ষ্ট ভিডিঅ' বনাওঁ, আৰু নেক্সট মই শ্বৰ্ট ফিল্ম বনাবলৈও এতিয়া বৰ্তমান মাথা মাৰি আছোঁ। মানে চবফালে টকা ঘটিব লাগিব দেই। আৰু যদি মোক কোনোবা পলিটিকেল পাৰ্টিৰ এতিয়ালৈকে চাই আছে তেনেহ'লে প্লিজ ইয়াৰ বিজেপিৰ ফালৰ পৰা চাবি, মই তাতে জইন কৰিম।